নমস্কাৰ আসাম এডুকেশ্যন চেনেললৈ সবকে স্বাগতম জনাইছোঁ। যোৱা 5 জানুৱাৰী 2025 আসাম পুলিচ এছআইৰ এক্সামটো হৈ গৈছে আৰু ৰিজাল্টটো কেইদিনমানতে পাব্লিছ কৰা হ'ব। তো আজি আমি ৰিটাৰ্ণৰ পাছত হ'বলগীয়া ছেকেণ্ড ফেজৰ মানে ফিজিকেল টেষ্টৰ য'ত আপোনাৰ ৰানিং আৰু লং জাম্প থাকে সেইটো ব্ৰিফলিকৈ চাম যে কিমান নম্বৰ পালে আপোনালোকৰ ফাইনেল মেৰিট লিষ্টৰ নামটো আহিব পাৰে। তো আহক আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। এইবাৰ আপোনাৰ টোটাল 144টা ভেকেঞ্চি আছিলে আৰু তাৰে আপোনাৰ আনৰিজাৰ্ভ 74টা আছিলে। 30% ওমেন চিট ৰিজাৰ্ভড আছিলে এণ্ড 3% OBC এণ্ড OMBC। এতিয়া আমি এলিজিবিলিটিটো চাই লওঁ যে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়তে আপোনালোকক কি ডকুমেণ্টটো ঠিক কৰি থ'ব লাগিব। আমি যদি এলিজিবিলিটিৰ ক্ৰাইটেৰিয়াটো ভালকৈ চাওঁ আপোনাৰ নেশ্যনেলিটিটো ইণ্ডিয়ান হ'ব লাগিব আৰু আপুনি যদি SC ST OBC দিয়ে তেতিয়াহ'লে আপোনাক এইটোৰ চাৰ্টিফিকেটো প্ৰভাইড কৰিব লগা হ'ব আৰু ৰেচিডেণ্ট অফ আপোনাৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব অসমৰ, তেতিয়াহে আপুনি ইয়াতে এপ্লাই কৰিব পাৰিব এইটো পোষ্টৰ কাৰণে। এজ আপোনাৰ 26 বছৰতকৈ বেছি হ'ব নালাগে আৰু 20 বছৰতকৈ কম হ'ব নালাগে। আৰু যদি আপুনি 26 বছৰতকৈ ওপৰত আছে বাট আপুনি যদি SC ST এণ্ড OBC কমিউনিটিৰ পৰা বিলং কৰে, SC STৰ কাৰণে 5 বছৰৰ আপুনি ৰিহাই পাব আৰু OBC MOBCৰ কাৰণে 3 বছৰৰ ৰিহাই পাব। এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে গ্ৰেজুৱেশ্যন হ'ব লাগিব। আৰ্টছ ছায়েন্স কমাৰ্চ আপুনি যিকোনো ষ্ট্ৰীমৰ পৰা হ'ব পাৰে বাট আপোনাক গ্ৰেজুৱেট কমপ্লিট কৰিব লাগিব গ্ৰেজুৱেশ্যন। আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড ইয়াতে থাকে হাইট আপোনাৰ লাগিব মেলৰ কাৰণে 162.56 চেণ্টিমিটাৰ আৰু ফিমেলৰ কাৰণে 154.94 চেণ্টিমিটাৰ। বাট আপুনি যদি ST হিল या ST প্লেন থাকে আপোনাৰ মেলৰ কাৰণে হাইট লাগিব 160.02 চেণ্টিমিটাৰ আৰু ফিমেলৰ কাৰণে লাগিব 152.40 চেণ্টিমিটাৰ। চেষ্ট অনলি ফৰ মেল, এইটো মেলৰ কাৰণে হয়। আপোনাৰ নৰ্মেল লাগিব 80 এণ্ড এক্সপেণ্ডেড মানে ফুলাই পিনে লাগিব 85 আৰু ST হিল যদি হয় আপুনি অনলি ST হিল নট অন ST প্লেন, ST হিলৰ কাৰণে লাগিব 78 চেণ্টিমিটাৰ নৰ্মেল আৰু এক্সপেণ্ডেড 83। মেডিকেল ষ্টেণ্ডাৰ্ড আপোনাৰ নৰ্মেল হ'ব লাগিব 6/6 আই হ'ব লাগিব। এইবিলাক আছে আপোনালোকে ডিটেইলকৈ চাই ল'ব। হাৰ্ট ডিজিজ হ'ব নালাগে, হাৰ্নিয়া হ'ব নালাগে, ডায়েবেটিছ হ'ব নালাগে, স্কুইণ্টাইজ হ'ব নালাগে, ঠিক আছে। সেইটো আমি ভালকৈ আৰু ডিছকাছ কৰিম পিছত। এতিয়া আমি চাম যে ডকুমেণ্ট কি ৰেডি কৰি থ'ব লাগিব আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়তে। আপোনালোকক এজ প্ৰুফ লাগিব, তাৰ কাৰণে আপোনালোকে এডমিট কাৰ্ড HSLCৰ ৰেডি কৰি ল'ব, পাছ চাৰ্টিফিকেট গ্ৰেজুৱেশ্যনৰ, মাৰ্কশ্বিট গ্ৰেজুৱেশ্যনৰ, অনলাইনৰ আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড হ'ব লাগিব। তাৰপিছত কোনোবা যদি কাষ্টৰ পৰা বিলং কৰে দেন কাষ্ট চাৰ্টিফিকেট লাগিব আৰু NCC কাৰোবাৰ তাত থাকিলে NCC চাৰ্টিফিকেট লাগিব। আমি জানো যে চিলেকশ্যন প্ৰচিডিউৰ 3টা ফেজত থাকে। ফাৰ্ষ্ট আপোনাৰ ৰিটাৰ্ণ টেষ্ট হয়, তাৰপিছত ফিজিকেল টেষ্ট, তাৰপিছত আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হয়। তো ৰিটাৰ্ণ টেষ্ট অলৰেডি আপোনাৰ 5 জানুৱাৰী তাৰিখে হৈ গৈছে, যে যাৰ আমি ছেফ স্ক'ৰৰ ভিডিঅ' পাব্লিছ কৰিছোঁ আমাৰ চেনেলত আৰু আপোনালোকে ৰাইট ছাইডত চাব পাৰে যে থাম্বনেইলটো তাতে মেনশ্যন কৰা আছে। আপোনালোকে আমাৰ কমেণ্টৰ পিন ছেকশ্যনত গৈ পিনে চাব পাৰিব, লিংক অলৰেডি প্ৰভাইড কৰা দিয়া হৈছে আৰু নহ'লে আপোনালোকে আমাৰ চেনেলৰ ভিডিঅ' ছেকশ্যনতো গৈ পিনে চাব পাৰিব ভিডিঅ'টো। নিজৰ নম্বৰ আপোনালোকে মেচ কৰি ল'ব যে আপোনালোকে ছেফ স্ক'ৰত আছে নে নাই। আহক এতিয়া আমি ফিজিকেল এফিচিয়েঞ্চি টেষ্টটো চাওঁ। যোনে আপোনাৰ ৰিটাৰ্ণ টেষ্টটো পাছ কৰিব ইহঁতে আপোনাৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্টৰ কাৰণে মাতা হ'ব। আচ্ছা, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্টৰ মাজত ডিফাৰেঞ্চ কি হয় সেইটো আপোনালোকে ভালকৈ জানি ল'ব। যে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট মানে আপোনাৰ হাইট ৱেইট এইবিলাক মেজাৰমেণ্ট কৰা হ'ব, চেষ্ট। আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্ট মানে আপোনাৰ দৌৰ লং জাম্প এইবিলাক। তো যিমান পোষ্ট আছে তাৰ 5 গুণ বেছিহে মাতা হয় ফিজিকেল ষ্টেণ্ডাৰ্ড আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্টৰ কাৰণে। এইবাৰ 144টা পোষ্ট আছিলে, মাল্টিপ্লাই বাই 5 মানে 720জন মানুহক কেণ্ডিডেটছক ল'ৰা ছোৱালী মিলাই পিনে মাতা হ'ব। আপোনাৰ তাৰপিছত তাতে যেতিয়া যোনদিনা আপুনি যাব PSTৰ কাৰণে সেইদিনা আপোনাৰ চবতকৈ ফাৰ্ষ্ট আপোনাৰ ডকুমেণ্টছ দেখা হ'ব, সিহঁতে ভেৰিফাই কৰিব ডকুমেণ্টছবিলাক। যোনটো ডকুমেণ্টছ আপুনি এপ্লাইৰ সময়তে আপলোড কৰিছিলে সেইটো তাতে সিহঁতে ভেৰিফাই কৰিব। ডকুমেণ্ট ভেৰিফাই কৰাৰ সময়তে আপোনাৰ বায়'মেট্ৰিকো লোৱা হ'ব আৰু যদি আপুনি কিবা কাৰণতে আপুনি ৰিজেক্ট হৈ যায় আপোনাক তাতে প্ৰপাৰলি ৰিজেকশ্যন স্লিপো দিয়া হ'ব আৰু তাতে মেনশ্যন কৰা হ'ব কাৰণবিলাক যে আপোনাক কিয় ৰিজেক্ট কৰা হৈছে।
আপোনাৰ তাৰপিছত ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব, আপোনাৰ মেজাৰমেণ্ট অফ হাইট, ৱেইট, চেষ্ট এইবিলাক লোৱা হ'ব। আৰু চেষ্টৰ মেজাৰমেণ্ট অনলি মেলৰ কাৰণে হয়, আৰু এইটোত কোনো ধৰণৰ মাৰ্কছ নাথাকে, এইটোত জাষ্ট এটা আপোনাৰ ফৰ্মেলিটি হয়। তাৰপিছত আপোনাৰ ফিজিকেল এফিচিয়েণ্টি টেষ্ট হ'ব 40 নম্বৰৰ, এইটোত মাৰ্কছ আপোনাৰ থাকিব, এইটো 40 নম্বৰৰ থাকিব। আপোনাৰ দুটা ইভেণ্ট হয়, এটা আপোনাৰ 1600 ৰেচ হ'ব মেলৰ কাৰণে আৰু ফিমেলৰ কাৰণে 800 ৰেচ, আৰু আপোনাৰ লং জাম্প থাকিব মেলৰ কাৰণে 335 চেণ্টিমিটাৰ আৰু ফিমেলৰ কাৰণে 244 চেণ্টিমিটাৰ। আৰু লং জাম্পৰ কাৰণে আপোনাক 3 চান্স দিয়া হ'ব, 3 চান্সৰ ভিতৰত আপোনাক কোৱালিফাই কৰিব লাগিব। মেল কেণ্ডিডেট 1600 ৰেচ আছে আপোনাৰ, সেইটো আপোনাৰ 450 ছেকেণ্ডছৰ ভিতৰত কৰিব লাগিব, আৰু লং জাম্পটো 335 চেণ্টিমিটাৰ যে 3টা চান্সৰ ভিতৰত আপোনাক কোৱালিফাই কৰিব লাগিব। বাট আপুনি 450 ছেকেণ্ডত সোমালেহে নহ'ব, ইয়াতে আপোনাৰ মাৰ্কছ ভগাই দিয়া হৈছে। যদি আপুনি 300 ছেকেণ্ড আৰু তাতকৈ কম লয় তেতিয়া আপুনি 20 নম্বৰ পাব, মানে এক্সিলেণ্ট। আৰু তাতকৈ 30 ছেকেণ্ড কমাই গৈ থাকিলে আপুনি 0.12 মাৰ্কছকৈ আপোনাৰ মানে 330 ছেকেণ্ডতকৈ যদি আপোনাৰ 30 ছেকেণ্ড বেছি লাগে তেনেহ'লে আপোনাৰ 0.12 মাৰ্কছ আপোনাৰ ডিডাক্ট হৈ যাব 20ৰ পৰা। তো এনেকৈ কৰি আপুনি নিজৰ চাই ল'ব পাৰিব কিমান টাইম লগালে আপুনি কিমান নম্বৰ পাব। যদি আপুনি 410ৰ পৰা 409 ছেকেণ্ডলৈকে আহিছে তেতিয়াহ'লে 11.2 নম্বৰ পাব। 450 ছেকেণ্ড আপোনাৰ লাষ্ট টাইমিং হয়, সেইটোত আপোনাক সোমাবই লাগিব, আৰু সেইটোৰ কাৰণে আপুনি 10 নম্বৰহে পাব। মানে মেক্সিমাম আপুনি যদি 300 ছেকেণ্ডত সোমাই 20 নম্বৰ পাব, আৰু যদি আপুনি 450 ছেকেণ্ডত সোমাই 10 নম্বৰ পাব। আৰু লং জাম্প আপোনাৰ 335 চেণ্টিমিটাৰ আপোনাক মাৰিবই লাগিব, সেইটো মিনিমাম কোৱালিফাইং আপোনাৰ লেভেল হয়। 335 চেণ্টিমিটাৰৰ কাৰণে 10 নম্বৰ পাব, আৰু মেক্সিমাম 500 চেণ্টিমিটাৰ যদি আপুনি লং জাম্প মাৰে আপুনি 20 নম্বৰ পাব। তো আপুনি ফিজিকেল এফিচিয়েঞ্চি টেষ্টতো চাই ল'ব আপোনাৰ নম্বৰ কেনেকৈ আছে। আপুনি এক্সিলেণ্টৰ কাৰণেহে ট্ৰাই কৰিব, কাৰণ এইটোতো আপোনাৰ নম্বৰ আছে, কোৱালিফাইং নেচাৰ নহয় অনলি এইটো। যেনেকৈ আপোনাৰ SSC GD বাগেৰাত থাকে ৰানিং, সেইটোত মেটাৰ নকৰে আপুনি ফাৰ্ষ্ট আহক বা একদম জাষ্ট কোৱালিফাই কৰক, কাৰণ তাতে নম্বৰ নাথাকে। বাট এইটোত বহুত এটা ডাঙৰ গেম চেঞ্জাৰ টাইপৰ হয়, কাৰণ এইটোত নম্বৰ ইনক্লুড কৰা হৈছে, সেইকাৰণে আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰিব ফিজিকেলৰ কাৰণেও। আৰু যদি আমি ফিমেলৰ কাৰণে চাওঁ, তাতে আপোনাৰ ৰেচ যে আছে এইটো 800 মিটাৰ হয়, আৰু লং জাম্প 244 চেণ্টিমিটাৰ হয়। 800 মিটাৰৰ আপোনাৰ 160 ছেকেণ্ডতকৈ যদি আপুনি কম লয় 20 নম্বৰ পাব, আৰু আপুনি যদি 240 ছেকেণ্ডত সোমায় তেতিয়া 10 নম্বৰ পাব। আৰু লং জাম্পৰ কাৰণে ছেইম আছে আপোনাৰ 244 চেণ্টিমিটাৰ মাৰিলে 10 নম্বৰ পাব, আৰু আপুনি যদি মেক্সিমাম 289 চেণ্টিমিটাৰ মাৰে ইয়াত তাতকৈ বেছি মাৰে 20 নম্বৰ পাব। আৰু আপুনি যদি NCC কৰি থৈছে সেইটো আপোনাৰ কাৰণে প্লাছ পইণ্ট, কাৰণ এইটোত আপোনাৰ 5 নম্বৰ আছে। NCC C চাৰ্টিফিকেট থাকিলে 5 নম্বৰ পাব, B চাৰ্টিফিকেট থাকিলে 3 নম্বৰ, আৰু NCC A চাৰ্টিফিকেট থাকিলে 2 নম্বৰ এক্সট্ৰা পাব আপুনি। আপোনাৰ ফিজিকেল হোৱাৰ পিছতো যোনে ফিজিকেলত পাছ কৰিব তাৰপিছত আপোনাক ভাইভাৰ কাৰণে মাতা হ'ব, আৰু এইটো 5 নম্বৰৰ থাকিব। আৰু এইটো কিমানজন মাতা হ'ব, যিমান পোষ্ট থাকিব তাতকৈ 2 গুণ বেছি, মানে 144টা পোষ্ট আছিলে, ফিজিকেলত আপোনাৰ 5 গুণ বেছি মাতা হৈছিলে 720 জন। তাৰপিছত এতিয়া আপোনাৰ সেই 720 জনতকৈ আপোনাৰ যিমান পোষ্ট আছে তাতকৈ 2 গুণ বেছি মাতিব, মানে 288টা কেণ্ডিডেট মাতিব। আৰু এতিয়া মানে এটা পোষ্টৰ কাৰণে 2জন কেণ্ডিডেটকে চিলেক্ট কৰা হৈছে, ইয়াৰ ভিতৰত আপোনাৰ এজনকৈহে ল'ব। ভাইভা 5 নম্বৰৰ হ'ব আপোনাৰ। তাৰপিছত আপুনি ফাইনেল মেৰিট লিষ্টটো কেনেকৈ ইহঁতে বনায় সেইটো চাই লওক। ৰিটেন টেষ্ট 100 নম্বৰৰ থাকে, ফিজিকেল এফিচিয়েঞ্চি টেষ্ট আপোনাৰ 40 নম্বৰৰ থাকে, NCC 5 নম্বৰ, আৰু ভাইভা আপোনাৰ 5 নম্বৰ। এইটো টোটেল মিলাই আপোনাৰ 150 নম্বৰৰ পেপাৰ হয়। আৰু এই 150 নম্বৰৰ মেৰিট লিষ্টৰ ভিতৰত আপোনাৰ মেৰিট লিষ্টটো বনোৱা হ'ব, যোনে বেছি পাব সিয়ে আপোনাৰ জব ছিকিউৰ কৰিব। আছাম এডুকেশ্যন চেনেলৰ ফালৰ পৰা চবকে বেষ্ট উইচেছ জনোৱা হৈছে, কাৰণ এতিয়া আপোনাৰ বেছি দিন নাই ফিজিকেল টেষ্ট হোৱাৰ কাৰণে। তো আপোনালোকে এতিয়াৰ পৰা ভালকৈ ফিজিকেলৰ কাৰণে মানে লং জাম্প আৰু ৰানিঙৰ কাৰণে প্ৰেক্টিছ ষ্টাৰ্ট কৰি দিয়ক। তো আমাৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব,
ধন্যবাদ।